আজি তাঁতৰ বিহু ৰঙালীৰ ৰঙত উদ্ভাসিত ৰাজ্য ঢোলৰ গুমগুমনি পেপাৰ টিহিটি টিহিটি শব্দৰে মুখৰ কঁকাল ভাঙি নাচিছে উজনিৰ পৰা নামনিলৈ প্ৰতিগৰাকী নাচনীয়ে গৰু বিহু মানুহ বিহু আৰু গোসাই বিহুৰ পৰম্পৰা ৰক্ষাৰ পাছত অসমীয়া আদৰৰ সাত বিহুৰ চতুৰ্থটো দিন তাঁতৰ বিহু তাঁতৰ বিহুৰ সৈতে অসমীয়া চহা জীৱনৰ আছে ওতঃপ্ৰোত সম্পৰ্ক তাঁতশালতেই শিপিনীয়ে প্ৰিয়জনৰ বাবে বৈ উলিয়াই চেনেহৰ বিহুৱানখন অসমীয়া শিপিনীয়ে সপোন ৰচে তাঁতশালত পৰম্পৰা অনুসৰি তাঁতশালত ব্যৱহৃত সকলো সা সঁজুলি চাফ চিকুণ কৰি চাকি জ্বলাই নেদেখাজনৰ ওচৰত সেৱা লয় শিপিনীয়ে তাঁতৰ বিহু উপলক্ষে শিৱসাগৰৰ দৰিকাপাৰ নাওজান গাঁৱৰ জুক টেক্সটাইলত দেখা গ'ল ব্যস্ততা পৰম্পৰাৰ ৰক্ষাৰ পাছতেই এফাকি বিহু জুৰিলে শিপিনীসকলে খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে নাই তৰণিৰ চক ধূলাৰ মাতত তুল থাকপে ঘনাই ঘনাই সূতা ছিগে আৰু ছিগে নাচনী জৰি চামগুৰিৰ তেলিয়াগাঁও কেইবাগৰাকী শিপিনীয়ে পৰম্পৰা ৰক্ষা কৰি পালন কৰিলে তাঁতৰ বিহু নিজৰ তাঁতৰ শালখন চাফ চিকুণ কৰি ৰক্ষা কৰিলে পৰম্পৰা আমি তেওঁক মানি লওঁ মানে বিহুকৰ্মী বুলি কওঁ আমি বিহুকৰ্মী আই আমাৰ বিহুকৰ্মী আই মানে আমাক যিখিনি সহায় কৰে আমি তেওঁক পূজা কৰোঁৱে বছৰৰ মূৰত এবাৰ পূজা আহে আমি পূজা কৰি দিওঁ মানে তাঁতশাল বিহুৰ দিনাখন গোটেইবিলাক ধুই পখালি চাকি বন্তি জ্বলাই শৰাই আগবঢ়াই সেৱা সৎকাৰ কৰি বছৰটোৰ কাৰণে আমি যাতে তেওঁক ভালকে পুজিব পাৰোঁ ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ বিহু বুলি পিছ পৰি ৰোৱা নাই আইতাসকলো তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত নিৰ্বাণৰ বৃদ্ধাবাসত আয়োজন কৰিলে বিহু ককা আইতাসকল একাত্ম হৈ কঁকাল ভাঙি নচাৰ লগতে জুৰিলে বিহুগীত বিহু থাকে মানে বিহুকে বিনা বিহু বিহু গলে বিনা বিকা বিদ্যালয়ৰ প্ৰাৰ্থনা সভাতো ঢোলৰ গুমগুমনি পৰম্পৰাগত মুগাৰ সাজ পৰিধান কৰি বিদ্যালয়লৈ আহিল কণমানি ছাত্ৰীসকল এই দৃশ্য টিয়কৰ জ্যোতি বিদ্যাপীঠৰ প্ৰাণৰ ৰঙালী বিহুৰ আজি চতুৰ্থ দিন বিহুৰ বন্ধ খোলাৰ পাছত পৰম্পৰাগত সাজত বিদ্যালয়লৈ আহি উৎফুল্লিত ছাত্ৰ ছাত্ৰী বহুত ভাল লাগিছে আজি বিহু ভাল লাগিছে আমাৰ কৃষ্টি সংস্কৃতি আমাৰ নতুন প্ৰজন্মক আচলতে চিনাকি কৰাই দিছে সেইবাবে আমি অতি সুখী হৈছো বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কণমানি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে জুৰিলে বিহু আমাৰ যিখিনি পৰম্পৰা সেইখিনি আমি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ মানসেৰে আমাৰ আচলতে জ্যোতি বিদ্যাপীঠৰ এইটো পৰম্পৰাগত এটা উৎসৱে হৈ পৰিছে ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালীৰ আনন্দ
বিহু নাম হুঁচৰি ঢোল পেপাৰ মাতত এইদৰে ব্যাকুল হৈ পৰিছে প্ৰতিজন চহা অসমীয়া। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।